চাওদাং হৈছে শাস্তি বিহা বিষয়া টাই আহোমসকলৰ এটা ফৈদ যি ৰাজধানী নগৰৰ ৰক্ষণাবেক্ষণ আৰু দোষীক শাস্তি দিয়া কামত নিয়োজিত আছিল। বৰ-কাকত মহুম পুথি অনুসৰি চাওদাং ফৈদ অসমৰ ৰাজধানী গড়গাঁৱৰ ৰক্ষণাবেক্ষণত নিয়োজিত আছিল। এই ফৈদ চাওফাৰ অতি বিশ্বাসী ফৈদ আছিল। চাও শব্দৰ অৰ্থ বিষয়া বা গৰাকী আৰু দাং মানে টাঙোন বা শাস্তি, অৰ্থাৎ দোষীক শাস্তি দিবৰ নিমিত্তে যিসকল লোকক নিয়োগ কৰা হৈছিল সাধাৰণ অৰ্থত সেইসকলেই হৈছে চাওদাং। আহোমসকলৰ শেষ ৰাজধানী যোৰহাট হোৱা হেতুকে নগৰৰ দক্ষিণ দিশ লিচুবাৰীৰ পৰা তিতাবৰৰ সীমা পৰ্যন্ত মুঠ ২১খন গাঁৱত চাওদাংসকলে এতিয়াও বসবাস কৰি আহিছে। লোকসংস্কৃতিৰ দিশত বিশেষভাৱে চহকী চাওদাংসকলে পাৰস্পৰিক আদান-প্ৰদান আৰু সমন্বয়ৰ মাজেৰে সংস্কৃতিৰ বিশিষ্ট ৰূপ দিবলৈ সমৰ্থ হৈছে। চাওদাংসকলৰ ৰঙালী বিহু অতি আদৰৰ। চাওদাংসকলৰ ৰাতি বিহু আৰু দিন বিহু বৰ জনপ্ৰিয় আছিল বুলি জনা যায়। ৰাতি বিহু চ'ত মাহৰ দ্বিতীয় পক্ষত গাভৰুসকলে গাঁৱৰ ওচৰৰ মুকলি বাকৰিত ৰাতি বিহু পাতিছিল। ইয়াত কেৱল পেঁপা আৰু টকাহে ব্যৱহৃত হৈছিল। ৰাতি বিহু গাভৰুসকলে পতা বিহু যদিও ইয়াত নিজ গাঁৱৰ ডেকাসকলে অংশগ্ৰহণ নকৰিছিল, কিন্তু অন্য চিনাকি গাঁৱৰ ডেকাসকলে অংশগ্ৰহণ কৰিব পাৰিছিল। ৰাতি বিহুত ডেকা-গাভৰুৱে তেওঁলোকৰ মনৰ কথাবোৰ গীতৰ মাধ্যমত বা অন্য প্ৰকাৰে প্ৰকাশ কৰিবলৈ সুযোগ পাইছিল। লগতে সেই সুযোগতে তেওঁলোকৰ হিয়া-দিয়া নিয়া হৈ ভৱিষ্যত জীৱনত লগৰী বাছি ল'বলৈ সুবিধা পাইছিল। ৰাতি বিহুত কোনো বেবিচাৰ অথবা সংযমহীনতাৰ নাম-গোন্ধ নাছিল। বিহুৰ মাধ্যমত গীত-মাতেৰে চকুৰ ধাৰেৰে বা নাচোনৰ ভংগীমাৰে নিজৰ পছন্দজনক হিয়াৰ বতৰা দিছিল আৰু সেই সূত্ৰে কোনোবা কাৰোবাৰ বাগদত্তা হৈছিল। এই সকলোবোৰ ডেকা-গাভৰুসকলৰ সন্মতি বুজাবুজি আৰু তেওঁলোকৰ মাক-দেউতাকৰ সন্মতি অনুযায়ী তেওঁলোকে যুগ্ম জীৱনৰ পাতনি মেলিছিল। ৰাতি বিহুৰ এটা অতি তাৎপৰ্যপূৰ্ণ আৰু মন কৰিবলগীয়া দিশ হ'ল একে গাঁৱৰ ডেকা-গাভৰুৱে লগ হৈ ৰাতি বিহু নাপাতে। এখন গাঁৱৰ ডেকাই অন্য এখন বা একাধিক গাঁৱৰ গাভৰুসকলৰ লগতহে বিহু মাৰিছিল। সেয়েহে ৰাতি বিহুৰ ফলশ্ৰুতিত হোৱা প্ৰায়বিলাক বিয়া একেখন গাঁৱৰ ডেকা-গাভৰুৰ মাজত নহয়, ভিন্ন গাঁৱৰ ডেকা-গাভৰুৰ মাজতহে হৈছিল। লগতে আৰু এটা মন কৰিবলগীয়া দিশ হ'ল ৰাতি বিহু চ'ত মাহৰ শেষৰ ফালে আৰম্ভ হোৱা হেতুকে শতকৰা ৯০% বিয়া বহাগ মাহতে হৈছিল।